বন্ধুসকল, যদি আপুনি এটা ফ্ৰেছাৰ হয় বা আপুনি বেংকিং এছপিৰেণ্ট হয়, তেতিয়া আপোনাৰ কাৰণে সুখবৰ আহিছে। SBIয়ে জুনিয়ৰ এছ'চিয়েটৰ পোষ্ট মুকলি কৰিছে। পেন ইণ্ডিয়া 1538টা পোষ্ট ওলাইছে। ইয়াৰে মাজতে অসমৰ কাৰণে 39টা টোটেল পোষ্ট আছে। মনত থ'বলগীয়া, অসমৰ কাৰণে এপ্লাই কৰিবলৈ কাৰণে বা গুৱাহাটী চাৰ্কলত এপ্লাই কৰিবলৈ কাৰণে আপোনাক এছামিজ, বেংগলী বা বড়ো এই তিনিটা লেংগুৱেজ মাজেদি এটা লেংগুৱেজটো জানিব লাগিব আৰু আপুনি ফৰ্ম ফিল আপ কৰোঁতে আবেদন কৰোঁতে আপোনাক এই লেংগুৱেজ এটাটো চিলেক্ট কৰিব লাগিব। এলিজিবিলিটিৰ কাৰণে আপোনাক খালি গ্ৰেজুৱেশ্যন লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। তাৰ পাছত 28 এজৰ মাজত হ'ব লাগিব আপোনাৰ বয়সটো। আপোনাৰ ডেট অফ বাৰ্থটো 2 এপ্ৰিল 1998 বা 1 এপ্ৰিল 2026লৈকে যদি হয়, তেতিয়া আপুনি আবেদন কৰিবলৈ পাৰিব। ৰিলেক্সেশ্যন থাকিব ইয়াত ST, SC, PWBD উইমেন কেণ্ডিডেটছৰ কাৰণে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। পে স্কেলটো থাকিব আপোনাৰ 24,050 টকাৰ পৰা 64,480 মাজত। ইয়াৰে ওপৰত এডমিছেবল এলাউৱেঞ্চেছ থাকিব। চিলেকশ্যনৰ প্ৰক্ৰিয়াটোত হ'ব প্ৰিলিমিনাৰী টেষ্ট। প্ৰথমতে এইটো অনলাইন হ'ব। তাৰপিছত যদি আপুনি কোৱালিফাই কৰি যায়, তেতিয়া আপোনাক মেইনছ এক্সাম এটা দিব লাগিব। সেইটোত যদি কোৱালিফাই কৰি যায় তেতিয়া আপোনাক লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব। মনত থ'ব, যদি আপুনি অসমৰ কাৰণে এপ্লাই কৰিছে আৰু যদি এছামিজ, বেংগলী বা বড়ো ইয়াৰ মাজেদি ফৰ এক্সাম্পল যদি অসমীয়া আপুনি চিলেক্ট কৰিছে, তেতিয়া আপোনাৰ ক্লাছ 10 বা 12ত যদি আছামিজ ছাবজেক্টটো আছে, তেতিয়া এই লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটোৰ এক্সামটো দিব নালাগিব। কিন্তু যদি আপোনাৰ ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিটত এই ছাবজেক্টটো নাই, আছামিজ, বেংগলী বা বড়ো আপোনাৰ চিলেকশ্যনৰ হিচাপত যদি নাই, তেতিয়া আপোনাক লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো দিব লাগিব। তাৰপিছত আপোনাৰ ফাইনেলি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু আপোনাৰ নিযুক্তিটো হ'ব। মনত থ'বলগীয়া আৰু এটা কথা আছে যে আপুনি গুৱাহাটী চাৰ্কলত এপ্লাই কৰি কিনে আপুনি ইয়াৰ বাহিৰে লক্ষ্ণৌ চাৰ্কল বা বেলেগ দিল্লী চাৰ্কল তেনেকুৱা ট্ৰান্সফাৰটো ল'বলৈ নোৱাৰিব। অনলাইন আবেদনটো ষ্টাৰ্ট হৈ গৈছে 7 তাৰিখে আগষ্ট 2026 পৰা আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো হ'ব 27 আগষ্ট 2026 ইয়াৰ লাষ্ট ডেটটো হ'ব। আপোনাক এপ্লাই কৰিবৰ কাৰণে এইটো ৱেবছাইটত ভিজিট কৰিব https://sbi.bank.in/web/career/current openings ইয়াত গৈ কিনে আপুনি এপ্লাই নাও বুলি কৰিবলৈ পাৰিব। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। ইফ নট, আপোনাৰ নলেজত লাগে যে কোনোবা এজনক এই ভিডিঅ'টোৱে হেল্পফুল হ'ব পাৰে, তেখেতক কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।